নমস্কাৰ কৃষক বন্ধুসকল আপোনালোকে সবে জানে এইটো আমাৰ এতিয়া এপ্ৰিল মাহ চলি আছে আৰু এই মাৰ্চ এপ্ৰিলৰ পৰাই আমাৰ গ্ৰীষ্মকালত যেটো সিজনেল ফ্লাৱাৰ সেই ফুল ফুলাৰ বতৰটো আৰম্ভ হয় আৰু ফুল ফুলাৰ সিজনো আৰম্ভ হ'ব গতিকে এই সময়ত আমি ফুলত কেনেকুৱা খাদ্য কেতিয়া দিম কিমান পৰিমাণে দিম ইত্যাদি বিষয়ে আলোচনা কৰিবৰ কাৰণে এই ভিডিঅটো বনাইছো মই কোৱা আপোনালোকে যেটো লিকুইড ফাৰ্টিলাইজাৰ মই বনাম এই ফাৰ্টিলাইজাৰটো যদি গছত দিয়ে 100% গ্যাৰান্টি আপোনালোকৰ ৰিজাল্ট আগতকৈ 10 গুণে বৃদ্ধি পাব হে আপোনালোকে মোৰ এই ভিডিঅটো প্ৰথমৰ পৰা শেষলৈ চাব আপোনালোকে ভিডিঅটি চাই যদি ভাল লাগে শেয়াৰ কৰিব লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট কৰিব নাপাহৰিব কাৰণ আপোনালোকৰ কমেন্টৰ ওপৰত বেছ কৰি মই নেক্সট ভিডিঅবোৰ বনাই থাকিম আৰু আপোনালোকৰ চাহিদাবোৰ মোৰ গম পাম আহক আমি এটা লিকুইড ফাৰ্টিলাইজাৰ কেনেকৈ বনাম আমি সেই বিষয়ে আলোচনা কৰো প্ৰথমতে হৈছে কি আমাৰ লিকুইড ফাৰ্টিলাইজাৰটো কিয় লাগে আপোনালোকে জানে যি কোনো গছক খাদ্য লাগে আমি যদি নাৰ্সাৰীৰ পৰা এটা ফুলৰ পুলি কিনি আনি টাবত ৰু তেতিয়া সেই টাবতো আমি এই ফুল গছজোপাক আমি কি কৰিব লাগিব আমি খাদ্য দিব লাগিব যদি আমি খাদ্য নিদিও তেতিয়া হলে কি হ'ব এই গছজোপাৰ বৃদ্ধিটো নহব হয়তো আপোনালোকে নাৰ্সাৰীৰ পৰা সুন্দৰ এটা ফুলৰ পুলি কিনি আনি পেলাই টাবতো ধুনিয়াকৈ ৰুইছে কিন্তু পুতাৰ পিছত দেখিব যে ফুলটো যিমান আছে সিমানেই আছে নাইবা আপোনালোকৰ সেই ফুলৰ কোনো শ্ৰীবৃদ্ধি হোৱা নাই সেই কাৰণে টাবত থকা ফুলৰ গছক বা মাটিত পুতা ফুলৰ গছক খাদ্য দিয়াটো অতি প্ৰয়োজন সেই কাৰণে আমাৰ লিকুইড ফাৰ্টিলাইজাৰটো অতি ফলপ্ৰসূ কাৰণ এই লিকুইড ফাৰ্টিলাইজাৰটো গছে পোনপটীয়াকৈ ল'ব পাৰে সেই কাৰণে গছৰ বৃদ্ধিটো অতি সোনকালে হয় আৰু ফুলো যথেষ্ট পৰিমাণে ফুলে সেই কাৰণে আমি আজি এই লিকুইড ফাৰ্টিলাইজাৰটো কেনেকৈ বনাম আৰু এই লিকুইড ফাৰ্টিলাইজাৰটো 10 গুণে তাৰ এফেক্টটো কেনেকৈ বঢ়াম সেই বিষয়ে আমি আজি আলোচনা কৰিব ওলাইছো এই ভিডিঅটোত চাওঁ আহক আমি এই ভিডিঅটো প্ৰথমতে আপোনালোকক এই লিকুইড ফাৰ্টিলাইজাৰটো বনাবৰ কাৰণে লাগিব যেটো সৰিয়হৰ খলি হয় অৰ্থাৎ মাষ্টাৰ্ড অইল কেক বুলি যেটো কওঁ এই সৰিয়হৰ খলি হয়তো আপোনালোকে ক'ত পাব যিকোনো এগ্ৰিকালচাৰৰ দোকানত পাব নাইবা আপোনালোকে তেলৰ মিলত পাব মই এইটো তেলৰ মিলৰ পৰা কিনি আনিছো সেই কাৰণে একদম ফ্ৰেছ পাইছো সব দেখাত কি ধুনিয়া হৈ আছে সৰিয়হৰ খলিটো এই সৰিয়হৰ খলি হৈ লাগিব আৰু এই মই সৰিয়হৰ খলি হয়তো ইয়াতে গুৰি কৰি ৰাখিছো 100 গ্ৰাম কাৰণ মই 100 গ্ৰামেৰে আজি মই এই লিকুইড ফাৰ্টিলাইজাৰটো বনাব ওলাইছো নেক্সট এটো আপোনালোকে দেখা পাইছে এটো আপোনালোকে সবে জানে এটো হৈছে ডিএপি এই ডিএপি দিলে গছৰ বৃদ্ধিটো অতি সোনকালে হয় এই কাৰণে মই এই ডিএপি টো আজি লৈ আহিছো এটা কিমান পৰিমাণে কেনেকৈ মিক্স কৰিম এই বিষয়ে চাওক এই সৰিয়হৰ খলি হৈ যেতিয়া আপুনি ফাৰ্মেন্টেশন কৰিব যাব অৰ্থাৎ যেতিয়া ভিজাব তেতিয়া খলিহৰ পৰা এটা দুৰ্গন্ধ ওলাই সেই কাৰণে বহুতে আপত্তি কৰে এই সৰিয়হৰ খলি হয়তো এই দুৰ্গন্ধটো নহবৰ কাৰণে আমি এটা নতুন টেকনিকত এই সৰিয়হৰ খলি হয়তো ভিজাম মানে ফাৰ্মেন্টেশন কৰিম সচৰাচৰ 3 দিন আমি সৰিয়হৰ খলি হয়তো ভিজাব লাগে 3 দিন বা 4 দিন এয়া সব পানী লৈছো মই আৰু ইয়াতে আপোনালোকে দেখিছে বগা বগা এটা বস্তু এটো আপোনালোকৰ সবৰে পৰিচিত আপোনালোকে চিনি পাইছে নে বাৰু এটো কি বস্তু বহুতে চিনি পাইছে এটো হৈছে ভাতৰ মাৰ পানী আৰু ভাতৰ মাৰটো মই আপোনালোকক কিয় দেখুৱালো আমি যদি সৰিয়হৰ খলি হয়তো যদি পানীত তিয়াও তেতিয়া হলে ই এসপ্তাহৰ মূৰত এটা গোন্ধ ওলাব আৰু এই গন্ধটো নোহোৱাৰ কাৰণে তাৰ সাবস্টিটিউট হিচাপে আমি ভাতৰ মাৰটো লৈছো আৰু এই ভাতৰ মাৰত যদি আপুনি সৰিয়হৰ খলি হয় বা মাষ্টাৰ্ড কেকটো ভিজাই তেতিয়া হলে ই গন্ধ নলায় এতিয়া আমি পৰিমাণবোৰ চাম আহক আমি 1 লিটাৰ পানীৰ কাৰণে বা 1 লিটাৰ ভাতৰ মাৰৰ কাৰণে আমি কৰিম কি 100 গ্ৰাম সৰিয়হৰ খলি হৈ লম আমি পানীত নিভিজাই এই ভিডিঅটো ভাতৰ মাৰত কেনেকৈ বনাব লাগে আমি সেই বিষয়ে আলোচনা কৰিম এইটো আমাৰ সৰিয়হৰ খলি হৈ 100 গ্ৰাম মই ওজন কৰি আনিছো প্ৰথমতে মই এই 100 গ্ৰাম খলি হয়তো ভাতৰ মাৰত দি দিলো ভাতৰ মাৰত দিয়াৰ পিছত তাৰ পিছত আমাক লাগিব ডিএপি কিমান দিম বেছি নিদিও আমি ডিএপি কাৰণ ডিএপি গছৰ বৃদ্ধিটো অতি সোনকালে কৰে এই কাৰণে ডিএপি মাত্ৰ আমি 2 চামুচ দিম এয়া 1 চামুচ আৰু এয়া 2 চামুচ এইখিনি বস্তু দিলে আমাৰ যথেষ্ট তাৰ মাজতে মই এটা কথা কওঁ আপোনালোকৰ যদি বাদামৰ খলি হৈ আছে সেই বাদামৰ খলি হয়তো ব্যৱহাৰ কৰিব পাৰে তেতিয়া আপোনালোকে 60% সৰিয়হৰ খলি হৈ দিব আৰু 40% বাদামৰ খলি হয়তো দিব সেটোও যথেষ্ট উপকাৰী কিন্তু মোৰ ওচৰত বৰ্তমান বাদামৰ খলি হয়তো নাই এই কাৰণে মই আপোনালোকক মাষ্টাৰ্ড অইল কেক বা সৰিয়হৰ খলি হৈৰে মই
দেখুৱাব ওলাইছোঁ। আপোনালোকে দেখা পালে যে এই 1 লিটাৰ ভাতৰ মাৰত মই সৰিয়হৰ খলি হৈ আৰু 100 গ্ৰাম সৰিয়হৰ খলি হৈ 100 গ্ৰাম আৰু DAP মই 2 চামুচ দিছোঁ। এতিয়া আমি এইটো ভালকৈ এনেকৈ ঘুটি পেলাই মিক্স কৰি দিম। যদি আমি সোঁফালে 10 বাৰ ঘূৰাওঁ তেতিয়া বাওঁফালেও আকৌ উল্টাকৈ 10 বাৰ ঘূৰাম। এইটো আপোনালোকে যেহেতু ফাৰ্মেণ্টেশ্যন 3-4 দিন কৰিব, সদায় আপোনালোকে দিনটোত এবাৰ এনেকৈ ঘুটি দিব, একবাৰ সোঁফালে একবাৰ বাওঁফালে। এয়া চাওক মই এতিয়া সোঁফালে কৰি আছোঁ, নেক্সট আকৌ মই উল্টাই লৈছোঁ এয়া বাওঁফালে। ঠিক আছে, ঘোটাটো হৈ গ'ল। এতিয়া কথা হৈছে এইটো আমি কি সম্পূৰ্ণ খুলি ৰাখিম নে সম্পূৰ্ণ বন্ধ কৰি ৰাখিম সেইটোৰ ওপৰত আলোচনা। আমি এইটো যদি সম্পূৰ্ণ এয়াৰ টাইট কৰি ৰাখোঁ তেনেহ'লে আমাৰ কামটো খুব কম হ'ব বা ফাৰ্মেণ্টেশ্যনটো বহুত শ্ল' হ'ব। সেইকাৰণে আমি ইয়াক ঢাকি ৰাখিম যাতে বতাহ চলাচল কৰিব পাৰে বা বায়ু চলাচল কৰিব পাৰে। তাৰ কাৰণে আমাৰ অতি উত্তম হ'ব এটা কাপোৰেৰে আমি এনেকৈ ঢাকি দিম। ঢাকি দি পেলাই আমি আমাৰ চাদৰ ওপৰত এটা কোণত আমি থৈ দিম। বলক আমি এইটো চাদৰ এটা কোণত আমি থৈ দি আহোঁ। আমি ইয়াতে সদায় ৰাতিপুৱা বা গধূলি এবাৰ এবাৰ এনেকৈ ঘুটি দিম যাতে ফাৰ্মেণ্টেশ্যন প্ৰচেছটো সোনকালে হয়। 3 দিন পিছত আমি ইয়াৰ কালাৰ কেনেকুৱা হয়, কেনেকৈ ব্যৱহাৰ কৰিব লাগে আৰু কোন কোন গছত ব্যৱহাৰ কৰিব নালাগে এই কথাখিনি আমি আলোচনা কৰিম। এতিয়া মই এটা কথা কওঁ, সেইটো আমাৰ 3 দিন তাতে ফাৰ্মেণ্টেশ্যন হৈ থাকক। এতিয়া কথা হৈছে আমি কিমান পৰিমাণৰ দিম বা আমি বস্তুটো কেনেকৈ দিম বা কিমান ডাইলিউট কৰি ল'ম সেই বিষয়ে। সেইটো আমি 1 লিটাৰ পানীত বহাইছোঁ, এইটো যথেষ্ট কনচেনট্ৰেট হয়, অৰ্থাৎ যথেষ্ট ঘন আছে। আৰু ইমান ঘন বস্তু আমি গছত আমি ডাইৰেক্টলি দিব নোৱাৰিম, সেইকাৰণে সেই বস্তুটো আমি তৰল কৰি ল'ম, অৰ্থাৎ আমি ডাইলিউট কৰি ল'ম। কেনেকৈ কৰিম? 1 লিটাৰ আমি 1 লিটাৰ সৰিয়হৰ সেই সৰিয়হৰ খলি হৈ মিশ্ৰণটো আমি 10 লিটাৰ পানীত মিহলি কৰি ল'ম। মিহলি কৰি দি আমি এই 10 লিটাৰ পানীৰ পৰাহে, অৰ্থাৎ 10 লিটাৰ পানী আৰু 1 লিটাৰ সৰিয়হৰ খলি মুঠ 11 লিটাৰ হ'ল। এই 11 লিটাৰৰ পৰাহে আমি এই গছৰ গুৰিত দিম। এটা আপোনাৰ ফুল টাব যদি 10-12 ইঞ্চি টাব হয় তেনেহ'লে 250 ml 1 পোৱা আপোনালোকে দিব পাৰে। আপোনালোকে এটা মগেৰে আধা মগ দিলেও হৈ যাব। ঠিক তেনেকৈ আপোনালোকে প্ৰতিটো পটতে আধা আধা মগ দি যাব পাৰে। আৰু বেছি এটা কথা সদায় মনত ৰাখিব, ইমান কনচেনট্ৰেট বস্তুটো কেতিয়াও ব্যৱহাৰ নকৰিব, তেতিয়াহ'লে কিন্তু গছৰ অপকাৰ হ'ব। মই কথাটো পুনৰাই কৈছোঁ, সেই 1 লিটাৰ আনি পেলাই আপোনালোকে 10 লিটাৰ পানীত মিক্স কৰি ল'ব, তেতিয়া মুঠ আমাৰ 11 লিটাৰ হ'ল। এই 11 লিটাৰ পৰাহে আপোনালোকে বস্তুটো ব্যৱহাৰ কৰিব। আৰু আপোনালোকৰ যদি গছৰ পৰিমাণ কম থাকে বা টাবৰ পৰিমাণ কম থাকে তেতিয়াহ'লে আপোনালোকে কম পৰিমাণে বঢ়াব। তেতিয়া আপোনালোকে মাষ্টাৰ্ড সৰিয়হ খলিহৈটো 100 গ্ৰামৰ সলনি 50 গ্ৰাম ল'ব, DAP আপুনি 1 চামুচ ল'ব আৰু ভাতৰ মাৰটো আপুনি 500 ml বা আধা লিটাৰ ল'ব। সেই অনুপাতে আপোনালোকে বনাব। তেতিয়া সেইটো আকৌ আপুনি কি কৰিব, 5 লিটাৰ পানীত মিহলি কৰি ল'ব। মিহলি কৰি লৈ আপোনালোকে গছৰ গুৰিয়ে গুৰিয়ে দিব। এনেকৈ যদি আপোনালোকে ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকৰ গছৰ বৃদ্ধি, ফল ফুল যথেষ্ট পৰিমাণে হ'ব। এইটো 101% গেৰাণ্টি। এতিয়া কথা হৈছে এই সৰিয়হৰ খলিহৈটো বা এই মিশ্ৰণটো কি কি গছত দিব লাগে আৰু কি কি গছত দিব নালাগে। আপোনালোকে প্ৰায়ভাগ ফুল গছতে দিব পাৰিব, মাত্ৰ 3টা বস্তুত আপোনালোকে নিদিব। নম্বৰ 1 কেকটাছ, নম্বৰ 2 হৈছে ছাকুলেণ্ট প্লেণ্ট আৰু নম্বৰ 4 হৈছে ইনডোৰ প্লেণ্টছ। আপোনালোকে আকৌ এবাৰ কৈ দিছোঁ মই, ইনডোৰ প্লেণ্টছত নিদিব, ছাকুলেণ্ট প্লেণ্টত নিদিব আৰু কেকটাছত নিদিব। এডেনিয়ামত আপোনালোকে দিব পাৰে, যদি আপোনালোকৰ ড্ৰেইনেজ ফেচিলিটি যথেষ্ট ভাল হয় তেতিয়াহ'লে আপোনালোকে এডেনিয়ামতো দিব পাৰে। আৰু যদি ড্ৰেইনেজ ফেচিলিটি ভাল নহয়, অৰ্থাৎ পানী দি যোৱাৰ সুবিধা নাই, তেনেহ'লে আপোনালোকে তাত এডেনিয়ামত নিদিব। বাকী আপোনালোকে চব ফুল গছতে দিব পাৰে, কিন্তু এটা কথা মনত ৰাখিব, মাহত মাত্ৰ একবাৰহে দিব। এই বস্তুটো যথেষ্ট পৰিমাণে ইয়াত প্লেণ্ট নিউট্ৰিয়েণ্টছ থাকে, হিউমাছ থাকিব, NPK থাকিব, মানে মাইক্ৰ'নিউট্ৰিয়েণ্ট থাকিব। সেইকাৰণে এইটো বস্তু কিন্তু ঘনাই ঘনাই নিদিব, আপোনালোকে মাহত মাত্ৰ একবাৰ দিব। এইখিনিয়ে ক'লোঁ। পুনৰ 3 দিন পিছত আমি চাম যে এই ফাৰ্মেণ্টেশ্যনত পঠোৱা বা ফাৰ্মেণ্টেশ্যনত ৰখা দ্ৰব্যখিনি কেনেকুৱা হৈছে, কেনেকুৱা কালাৰ হৈছে। আমি 4 দিন আগতে ইয়াতে খলিহৈ আৰু DAPৰ মিশ্ৰণটো ফাৰ্মেণ্টেশ্যনত থৈ দিছিলোঁ। আহক ফাৰ্মেণ্টেশ্যনটো কেনেকুৱা হৈছে আজি আমি চাওঁ। এইটো আমি 4 দিন আজি থৈ দিছিলোঁ ইয়াতে, গতিকে এইটো আমি আজি চাম। আজি 4 দিন পিছত
ফাৰ্মেণ্টেশ্যন হোৱাৰ পিছত বা পচোৱাৰ পিছত মিশ্ৰণটো কেনেকুৱা হৈছে আৰু কেনেকৈ ব্যৱহাৰ কৰিম আমি এই বিষয়ে চাওঁ আহক। প্ৰথমতে মই এই ঢাকনিখন গুচাই দিলোঁ। ঢাকনিখন গুচাই দি চাওক বস্তুটো আপোনালোকে। এতিয়া অলপমান ভালদৰে ঘুটি ল'লোঁ। মই আগতে কৈছিলোঁ যে মইতো 1 লিটাৰ মিশ্ৰণটো বনোৱা হৈছে আৰু এই 1 লিটাৰৰ মিশ্ৰণটো মই 10 লিটাৰ পানীত মই মিক্স কৰি ল'ম। এইটো মোৰ 1 লিটাৰ মিশ্ৰণটো আৰু মোৰ এই 10 লিটাৰ পানীটো। গতিকে আমি এতিয়া ইয়াতে এইটো 10 লিটাৰটো ইয়াতে আমি মিক্স কৰি দিম। মিক্স কৰি দি অলপমান ঘুটি দিম আমি ভালদৰে। এতিয়া এই মিশ্ৰণটো গছৰ গুৰিত দিবৰ কাৰণে ৰেডি হৈছে। কিন্তু এই মিশ্ৰণটো দিয়াৰ সময়ত এটা কথা মনত ৰাখিব যে যদি গছটো ডাঙৰ হয় তেনেহ'লে তাৰ পৰিমাণটো বেছি হ'ব আৰু গছটো যদি সৰু হয় তেনেহ'লে সেই পৰিমাণটো কম হ'ব। সচৰাচৰ 100 ml পৰা 250 ml ভিতৰত দিয়া হয়। 12 ইঞ্চি টাব হয় তেতিয়াহ'লে আমি প্ৰায় 250 ml বা 1 পোৱামান দিব পাৰোঁ বা আধা মগ দিব পাৰোঁ। যদি তাতকৈ যদি সৰু হয় তেনেহ'লে 100 ml মান দিব। এতিয়া আমি বস্তুটো আমি গছে গছে অলপমান দি চাওঁ। এইটো মোৰ 1 পোৱাৰ পাত্ৰ। গতিকে ইয়াৰ পৰা মই অলপমান ল'লোঁ, অলপমান প্ৰায় 100 ml মান ল'লোঁ। এই 100 mlটো মই ধৰক এইটো মোৰ নিম গছ, এই নিম গছত গছটো সৰুৱে আছে, পাত্ৰটো সৰু, সেইকাৰণে মই মাত্ৰ 100 ml ইয়াতে দিলোঁ। এইটো মোৰ জিনিয়া ফুল। এই জিনিয়া ফুলটো যিহেতু সৰুৱে আছে আৰু পাত্ৰটো খুব এটা ডাঙৰ নহয়, গতিকে ইয়াতো মই 100 ml মান দিলোঁ। মই ইয়াতো 100 ml দিলোঁ। নেক্সট এইফালে আৰু এটা জিনিয়া ফুল আছে, ইয়াতো মই 100 ml দিলোঁ। মোৰ দিব লগা বেলেগ পুলি আৰু নাই, গতিকে এইখিনি মই থৈ দিম। 2 দিনমান পিছত মই আকৌ দিম। গতিকে ভিডিঅ'টো চাই কেনে পালে আপোনালোকে মোক জনাব, মোক কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেতিয়ালৈকে নমস্কাৰ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।